স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 9ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 12, যাৰ নাম হৈছে লোক সংস্কৃতি। তো ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা, আৰু তোমাৰ নাম কি হয় সেইটো কমেণ্ট কৰি জনাব নাপাহৰিবা, ঠিক আছে? এতিয়া চোৱা, এতিয়া আমি চাম এই পাঠভিত্তিক, এই চেপ্টাৰৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছে সেইখিনি, লগতে অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিম যাতে তোমালোকে এইটো চেপ্টাৰৰ পৰা গোটেইখিনি প্ৰশ্ন যাতে এক্সামত লিখি থৈ আহিব পাৰা। তো চোৱা, ইয়াতে কি কৈছে প্ৰশ্ন নম্বৰ 1ত, তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া। কি আছে যে লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়? যে লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোক সংস্কৃতি বোলা হয়। লোক সমাজৰ কোন সময়ৰ কথা অধিক সমাদৰ? লোক সমাজৰ পুৰণি দিনৰ কথা অধিক সমাদৰ। লোক সংস্কৃতি কাক বোলে? যে গঞা সমাজে বা গাঁওবাসীয়ে নিজৰ বিভিন্ন কৰ্মৰ মাজত ঋতু মাহ অনুসৰি বিবিধ উৎসৱ সভা আদি সম্পাদন কৰে। সেই সভা উৎসৱত গীত নাচ অভিনয় কৰা হয়। এই কামবোৰ সমষ্টিকে বা একেলগে লোক সংস্কৃতি বোলে। লোক সংস্কৃতিৰ দৃশ্যমান দিশবোৰ কি বোলে? যে লোক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বোলা হয়। পাঠ্যত উল্লেখিত লক্ষ্মীনাথ বেজবৰুৱা সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি? বুঢ়ী আইৰ সাধু। লোক সমাজৰ পৰস্পৰে কিছুমান লোক তত্ত্ববিদে দিয়া ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কিয় কৈছে? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰা কাৰণ কি? চোৱা, লোক সমাজক কোনো লোক তত্ত্ববিদ সমাজৰ নিম্ন স্তৰৰ বুলি ক'ব খোজে। এনে ধাৰণা গ্ৰহণ কৰিব নোৱাৰি। এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ হ'ল বিজ্ঞানসন্মত দৃষ্টিভংগী হ'লেই যে কোনো এখন সমাজ উচ্চতৰ হ'ব আৰু তাৰ বিপৰীতে লোক বা গাঁও সমাজৰ নিম্নতৰ হ'ব লাগিব তেনে কোনো কথা নাই। লোক সমাজৰ অংগীভূত মানুহে প্ৰায়ে গাঁও ভূঞে বাস কৰা আৰু অভিজাত শ্ৰেণীৰ সকলো নগৰ চহৰ আদিত বাস কৰা ধাৰণা সদ্য সৰ্বদাই গ্ৰহণযোগ্য হ'ব নোৱাৰে, কাৰণ গাঁৱতো শিক্ষিত মানুহে বাস কৰে। এতিয়া নেক্সট চোৱা, চমু টোকা লিখা। যে নিচুকনি গীত। যে নিচুকনি গীতসমূহ অসমীয়া লোক সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। অতীজৰে পৰাই এই গীতসমূহে অসমৰ জনজীৱনত এক প্ৰভাৱ পেলাই আহিছে। সাধাৰণতে কেঁচুৱাক নিচুকাবলৈ বা টোপনিত নিয়াবলৈ এই গীতসমূহ ব্যৱহাৰ কৰা হৈছে বাবেই নিচুকনি গীত বোলা হয়। অসমীয়া সমাজত বহুলভাৱে পৰিচিত কেইটামান নিচুকনি গীত হ'ল হিয়ালিয়ে নাহিবি ৰাতি, আমাৰে মইনা হ'বয়ে আদি। তাৰপিছত কি কৈছে? যে মালতী বা কাহিনী গীত ইও অসমীয়া লোক সংস্কৃতিৰ আন এক অবিচ্ছেদ্য অংগ। মালতী বা কাহিনী গীতসমূহৰ মাজেদি যিকোনো এটা কাহিনী বা কথাৰ অৱতাৰণা কৰা হয় আৰু সুৰ লগাই পদ্য হিচাপে সেই কাহিনী শেষ কৰা হয়। শুনিবলৈ ৰস লগা আৰু শুৱলা হোৱাৰ বাবে মালতীয়া বা কাহিনী গীতসমূহ আমাৰ আদৰৰ অপূৰগীয় সম্পদ আছে। যেনে হা আ হা আ হা আ ইয়ে নম নাৰায়ণ। অ'কে, এতিয়া চোৱা নেক্সট কি আছে? সাঁথৰ। যে মূলতে মানুহৰ মুখে মুখে চলি অহা প্ৰবাদসমূহেই সাঁথৰ বোলা হয়। ই কেৱল অসমীয়া লোক সংস্কৃতিৰ এক বৈশিষ্ট্য, আন কোনো সংস্কৃতিয়ে ইয়াক ব্যৱহাৰ পাবলৈ নাই। মানে বেলেগ কোনো ভাষাত ইয়াক বা সংস্কৃতিত ইয়াক পোৱা নাযায়। ধেমালি আৰু ৰসৰ চলেৰে বুদ্ধিমত্তা পৰীক্ষা আৰু বৃদ্ধি কৰাৰ কৌশল হিচাপে এই সাঁথৰসমূহ অসমত বিখ্যাত। উদাহৰণ হিচাপে চোৱা, যে একেডাল খেৰে ঘৰটো বেৰে, উত্তৰ কি? যে চাকি। যে হাতৰ ঘৰৰ ওপৰত ঘৰ, তাতে পৰি মৰ। ইয়াৰ অৰ্থ কি? যে আঠুৱা। এইবোৰ কি এটা এটা কি হয়? হাতৰ হয়। তাৰপিছত কি আছে চোৱা, নেক্সট যদি চাওঁ আমি ইয়াতে কুৱেশ্যন নাম্বাৰ, এইটো আমাৰ কিমান আছিল? নেক্সট কুৱেশ্যন নাম্বাৰ, ইয়াতে নেক্সট আমাক দিয়া আছে জনশ্ৰুতি। জনশ্ৰুতি কি? যে মানুহৰ মুখে মুখে যুগৰ পিছত যুগ ধৰি প্ৰচলিত হৈ থকা শ্লোক বা প্ৰবাদসমূহক জনশ্ৰুতি বোলা হয়। ই গদ্যধৰ্মী লোকৰ অন্তৰ্গত। তাৰপিছত কি কৈছে? জিকিৰসমূহ অসমীয়া সংস্কৃতিৰ অমূল্য সম্পদ। আজান পীৰে ৰচনা কৰা গীতসমূহক জিকিৰ বোলা হয়। ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই গীত ৰচনা কৰা হৈছিল। এই গীতসমূহক সম্প্ৰীতিৰ নিদৰ্শন পোৱা যায়। যেনে মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত হীন পৰ নাই অ' আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ সন্তান, মোৰ মনত এক ভেটি ভাই, দেহ বিচাৰৰ গীত। অ'কে, তাৰপিছত চোৱা কি আছে? নেক্সট আছে হুঁচৰি গীত। হুঁচৰি গীত অসমীয়াৰ অন্যতম অপূৰগীয় সম্পদ, যাৰ লগত জড়িত হৈ আছে অসম তথা অসমীয়াৰ আৱেগৰ সৰু সন্মান হুঁচৰি বিশেষকৈ বহাগ বিহুৰ লগত জড়িত। আহঁতৰ তলত বা পথাৰৰ মাজত নৃত্য কৰোঁতে ডেকা গাভৰুসকলে হুঁচৰি গীতৰ তালত কঁকাল ভাঙে
আৰু হুঁচৰি পৰিৱেশন কৰা কেতবোৰ নিয়ম থাকে। উদাহৰণস্বৰূপে দেউতাৰ বৰঘৰ দেখাত ভয়ংকৰ, শৰণখেৰ মেলি চাই, মুগাৰে বটীয়া, 900 গাঁথনি সৰিহ বাগৰি যায়। অ'কে, হুঁচৰিটো সাধাৰণতে সুৰ তুলিয়ে গোৱা হয়। হুঁচৰিটো সুৰ তুলি গোৱা হয়। তাৰপিছত কি কৈছে যে লোকজীৱনৰ তিনিটা ভাগত বিভক্ত। লোকজীৱনৰ কি কি তিনিটা ভাগত বিভক্ত? প্ৰত্যেকৰে ভাগৰে চমু আভাস দিয়া। যে লোকজীৱন সমাজৰ আচাৰ অনুষ্ঠান ভৌতিক বা সাংস্কৃতিক আৰু পৰিৱেশৰ এই কলা তিনিটা ভাগত বিভক্ত। সামাজিক আচাৰ অনুষ্ঠান, ভৌতিক বা বস্তু সংস্কৃতি, আৰু এটা কি লোক পৰিৱেশ কলা। তোমালোকে লাগিলে এইখিনি স্ক্ৰীনশ্বট লৈ লোৱা আৰু তোমালোকৰ কপিত লিখি ল'বা। নেক্সট কি আছে বহলাই লিখা যে সামাজিক আচাৰ অনুষ্ঠান, যে মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন, পৰম্পৰাগত ভৌতিক আৰু সাংস্কৃতিক মৌখিক সাহিত্যিকৰ মাজত সংযোগ হেতু। সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি বাতি, জন্ম বিবাহ মৃত্যু বিষয়ক ৰীতি নীতি আচাৰ ব্যৱস্থা অনুষ্ঠান আদি সামাজিক আচাৰ অনুষ্ঠান। এইবোৰ প্ৰধানভাৱে লোকবিশ্বাসৰ সৈতে জড়িত। সামাজিক আচাৰ অনুষ্ঠান চাৰিটা ভাগত বিভক্ত: উৎসৱ অনুষ্ঠান, অৱসৰ বিনোদন আৰু খেল ধেমালি, লোকধৰ্ম আৰু ঔষধ। অ'কে, তাৰপিছত কি কৈছে যে লোক পৰিৱেশ কলা। নেক্সট কি আছে লোক পৰিৱেশ কলা। জীৱনৰ শেষৰ ভাগটো লোক পৰিৱেশ কলা বোলে। যে পৰম্পৰাগত গীত নাচ নাট আদিয়েই পৰিৱেশৰ কলাৰ উপাদান। কোনো এটা সাধুকথা বা কোনো লোকগীত এটা গোৱাকে পৰিৱেশন কৰা বা পৰিৱেশৰ কলাৰ পৰিস্ৰোতে নৃত্য গীত নাট বাদ্যযন্ত্ৰ আদিকে সামৰে। লোকনাট হ'ল গীত আৰু নৃত্যৰ সমষ্টি। গ নম্বৰ কি কৈছে যে ভৌতিক বস্তু বা সংস্কৃতি হ'ল লোক সংস্কৃতিক দৃশ্যমান দিশ। জীৱৰ ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা লোৱা বস্তু সামগ্ৰীৰ দৰে আদি ৰন্ধা বঢ়া প্ৰস্তুতি আদিয়েই ভৌতিক লোক সংস্কৃতিৰ অধ্যয়নৰ সমগ্ৰ ভৌতিক সাংস্কৃতিক উপবিভাগকেইটা হৈছে লোককলা, লোকশিল্প, লোক স্থাপত্যকলা, লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী। ঠিক আছে, তাৰপিছত কি কৈছে 6 নম্বৰত ইয়াতে কোৱা হৈছে যে লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তোমাৰ নিজৰ ভাষাত লিখা। যে লোকনাট নৃত্য আৰু গীতৰ সমষ্টি বুলি লেখকে কৈছে। যে লোকনাটত সংলাপ গুৰুত্ব কম, তাৰ পৰিৱৰ্তে নৃত্য আৰু গীতৰহে গুৰুত্ব বেছি বুলি লেখকে কৈছে। যে গীত আৰু নৃত্যৰ দ্বাৰা লোকনাট কাহিনীও দেখুওৱা হয়। এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7 কি কৈছে? এতিয়া চোৱা কুৱেশ্যন নম্বৰ 7 দি আছে যে লোকসাহিত্য কেইটা আৰু কি কি উপভাগত ভগাব পাৰি, ভাগবোৰৰ নাম লিখা। যে লোকসাহিত্য 5টা উপভাগত ভগাব পাৰি। যে লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত, গদ্যধৰ্মী লোককথা, প্ৰবচন বচন, লোকোক্তি, যোজনা, পটন্তৰ, সাঁথৰ আৰু লোকভাষা। 8 নম্বৰত কি আছে চোৱা ভৌতিক বা বস্তু সংস্কৃতি অধ্যয়নৰ বিষয় বস্তু সামগ্ৰী কি, ইয়াৰ উপভাগ কি কি? জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা লোৱা বস্তু সামগ্ৰীৰ আদিৰ ৰন্ধা বঢ়া প্ৰস্তুতি আদিয়ে ভৌতিক সংস্কৃতি অধ্যয়নৰ সামগ্ৰী। ভৌতিক সংস্কৃতিৰ উপবিভাগ কেইটা হৈছে লোককলা, লোকশিল্পী, লোক স্থাপত্যকলা, লোকাভৰণ, লোকৰন্ধন প্ৰণালী। তাৰপিছত কি আছে অ' মাই জখুৱা হে মাইহে জখুৱা গীতটি কোনে লিখিত ৰূপ দিয়ে? ডক্টৰ ভূপেন হাজৰিকাই। এতিয়া চোৱা নেক্সট আছে কি তাৎপৰ্য ব্যাখ্যা লিখা। লোক সংস্কৃতি পুৰণি হৈ নতুন হৈও পুৰণি। যে লোক সংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি। তো চোৱা লোক সংস্কৃতিৰ উপাদানসমূহ প্ৰধানত মানুহৰ মুখে মুখে যুগে যুগে পৰম্পৰাগতভাৱে চলি অহা। লোক সংস্কৃতিৰ অন্তৰ্গত আহিলাসমূহ যেনে লোকগীত, হুঁচৰি, বিহুগীত, বিয়ানাম, লোকনাট, লোকসাহিত্য, জিকিৰ, মালিতা আদি বহু যুগৰ পৰাই মানুহৰ মুখে মুখে চলি আহিছে আৰু চলি যাব। কেৱল মাত এটা পীৰৰ পৰা আন এটা পীৰিলৈ সম্প্ৰসাৰিত হৈছে, মানে এজনৰ পৰা আনজনলৈকে এইবোৰ চলি আহিছে। এনে হওঁতে কৰবাত হয়তো ৰূপ সলাই নতুন ৰূপ লৈছে, মানে অকণমান চেঞ্জ হৈ আছে। শিক্ষিত লোকৰ হাতত পৰা আধুনিক বা সম্প্ৰসাৰিত ৰূপ পাইছে। উদাহৰণস্বৰূপে লক্ষ্মীনাথ বেজবৰুৱাদেৱে বুঢ়ী আইৰ সাধুটো সম্পাদিত কৰি নতুন ৰূপত প্ৰকাশ কৰিছে, উলিয়াইছে। অথচ এই সাধুসমূহ কিন্তু যুগে যুগে আইতাসকলে মুখে মুখে চলি অহা সাধুহে। একেদৰে মা ঐ মাই জখুৱা শীৰ্ষক গীতটি ডক্টৰ ভূপেন হাজৰিকাদেৱে নতুনকৈ লিখি গাইছিল। গতিকে দেখা যায় যে লোক সংস্কৃতিৰ বস্তুসমূহ কলাৰ
কালৰ পিছত কাল ধৰি এনেদৰে চলি অহা, সেইবাবে আমি ক'ব পাৰোঁ যে লোক সংস্কৃতি পুৰণি হৈও নতুন আৰু নতুন হৈও পুৰণি। খ নম্বৰত কি কৈছে, সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোক সংস্কৃতিৰ পৰিৱৰ্তন ঘটে। লোক সংস্কৃতিৰ উপাদানসমূহে মানুহে সমাজ তথা সময় সাপেক্ষে নিজৰ মতে গঢ় দিয়ে। কালৰ বিৱৰণত এই উপাদানসমূহ ৰূপান্তৰ ঘটে। শিক্ষিত মানুহৰ হাতত পৰি উপাদানসমূহে আধুনিক ৰূপ লয় বা ৰূপ পায়। সেইবাবে ক'ব পাৰি যে সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোক সংস্কৃতিৰ পৰিৱৰ্তন ঘটে। এতিয়া চাওক কেইটামান ভাষা বিষয়ক প্ৰশ্ন। তলৰ শব্দকেইটাত মূৰ্ধন্য আৰু মধ্যাহ্ন হোৱাৰ কাৰণ দেখুওৱা। তো নিয়মটো চাবা আৰু তোমালোকে লিখি দিবা। যে কৃষি, ইয়াতে কি হৈছে, ক বা ৰৰ পাছত প্ৰত্যয় হোৱাৰ বাবে দন্ত ন মূৰ্ধন্য নহয়। অনুষ্ঠান, ইয়াত কাৰণটো উপসৰ্গৰ পাছত হোৱাৰ বাবে দন্ত মূৰ্ধন্য হৈ গৈছে। ধাৰণ, একেটা পদতে ৰি, ৰ, খৰ আৰু নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণৰ বা জ ৱ হৰ ব্যৱধান থাকিলে দন্ত ন মূৰ্ধন্য হয়। আহৰণ, একেটা পদত কি আছে ইয়াতে ৰি ৰ খৰ বাবে লিখি দিবা যে ৰি ৰ খ আৰু নৰ বাবে ইয়াতে দন্ত ন মূৰ্ধন্য হৈছে। এতিয়া চোৱা কি আছে বিপৰীত অৰ্থ বুজা শব্দ, যে বিশ্বাস অবিশ্বাস, মৌখিক লিখিত, সংযোগ বিচ্ছেদ, প্ৰয়োজন অলাগতিয়াল বা অপ্ৰয়োজন, জন্ম মৃত্যু উচিত অনুচিত। এতিয়া আছে নেক্সট সমৰ্থক শব্দ লিখা, যে গয়া মানে গাঁৱলীয়া, পিতা মানে দেউতা বা পিতাই বা পিতৃ, বেমাৰ মানে ৰোগ বা অসুখ, চহৰ মানে নগৰ, লোক মানে জন বা মানুহ। এতিয়া চাম আমি কেইটামান অতিৰিক্ত প্ৰশ্ন। তো চোৱা, পাঠটিৰ নাম কি আছে, লোক সংস্কৃতি। পাঠটি তুমি ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাইছা ইতিমধ্যে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে। এতিয়া চোৱা, লোক সংস্কৃতিৰ পাঠটিৰ লেখক কোন? ডক্টৰ নবীন চন্দ্ৰ শৰ্মা। লোককৃষ্টিৰ ধাৰণাৰ উত্তৰণক কি বোলা হয়? লোক সংস্কৃতি বোলা হয়। লোক সমাজক কোন সময়ৰ কথা অধিক সমাদৰ? পুৰণি দিনৰ কথা। লোক সংস্কৃতিক দৃশ্যমান দিশক কি বোলা হয়? ভৌতিক বা সাংস্কৃতিক বোলা হয়। লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা সাধু পুথিখনৰ নাম কি? বুঢ়ী আইৰ সাধু। তাৰপিছত কি আছে, আবু শব্দৰ অৰ্থ কি? আইতা। পষ মানে কি? 15 দিনৰ সময়সীমা। বুদ্ধদেৱৰ পূৰ্বজনৰ কাহিনীবোৰ পৰিপূৰ্ণ এখন ধৰ্মীয় পুথিৰ নাম লিখা, জানা হৈছে জাতক। জাতক কি ভাষাত লিখা হৈছে? পালি ভাষাত। সমল মানে কি? দ্ৰব্য। কোনো লিখা পঢ়া নথকা গয়া লোকে সাধাৰণতে লোক বা জন বুলি আখ্যা দিছিল। পণ্ডিত ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীয়ে। লোককৃষ্টি বা লোক সংস্কৃতি কাক বোলে? যে লোক বা জনৰ যি আচাৰ অনুষ্ঠান, গীত পদ, নৃত্য, পিন্ধা উৰণ, পূজা উপাসনা, ৰীতি নীতি, উৎসৱ অনুষ্ঠান, খেলা ধূলা আদিৰ সমষ্টিক লোককৃষ্টি বা লোক সংস্কৃতি বা গয়া সংস্কৃতি বুলিব পাৰি। 13 নম্বৰ প্ৰশ্ন তাৰপিছত কি আছে, অ মাই যোৱাহে গীতটো কোনে আধুনিক ৰূপ দিয়ে? ডক্টৰ ভূপেন হাজৰিকাই। লোকসাহিত্য কেইটা ভাগত ভগাব পাৰি? 5টা। গদ্যধৰ্মী সাধুকথা বা লোককথা লোকসাহিত্য বা বাচক কলা উপভাগত পৰেনে? পৰে। ভৌতিক বা সাংস্কৃতিক অধ্যয়নৰ সামগ্ৰী কি? যে ভৌতিক বা সাংস্কৃতিক অধ্যয়নৰ সামগ্ৰী হৈছে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদি। গয়া লোকসকল এটা বৈশিষ্ট্য লিখা। গয়া লোকসকল সাধাৰণতে গাঁৱে ভাগ কৰে বা গাঁৱে ভাগ কৰা লোকক গয়া লোক বুলি কোৱা হয়। লোক সংস্কৃতিৰ বিষয়ে প্ৰধানভাৱে কেইটা ভাগত ভগাব পাৰি? 2টা। লোক সংস্কৃতিৰ বিষয়বস্তু প্ৰধান কোন 2টা ভাগত ভগাব পাৰি? লোকসাহিত্য বা বাচিক কলা আৰু লোকজীৱন। ধৰ্মীয় গীত কাক বোলে? ধৰ্মীয় প্ৰসংগ গোৱা গীত জাৰিয়েই ধৰ্মীয় গীত। গদ্যধৰ্মী লোককথাৰ ভিতৰত কি কি পৰে? পুৰাণ কথা, জনশ্ৰুতি আৰু সাধু কথা। অংগীভূত শব্দৰ অৰ্থ কি? অংগ হিচাপে পৰিগণিত। অশৰীৰ মানে কি? শৰীৰবিহীন। সামাজিক আচাৰ অনুষ্ঠান কেইটা ভাগত ভগাব পাৰি? 4টা। সমাজৰ উন্নতিৰ ঘাই লক্ষ্য কি? লোক সংস্কৃতি। লোকগীত কাক বোলে? যে লোকগীত হ'ল চহা লোকৰ গীত। যুগ যুগ ধৰি সকলো লোকৰ স্বাভাৱিকভাৱে মুখে মুখে যিবিলাক গীত জীৱনৰ বিভিন্ন ক্ষণত বিভিন্ন কাৰণত উপলক্ষ গাই আহিছে সেইবোৰক লোকগীত বোলে। লোকগীতবোৰ কোন সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰে? প্ৰাচীন চহা আৰু অনাক্ষৰী সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰে। ঠিক আছে, তো এইটো ভিডিঅ'ত ক্লাছ 9ৰ চেপ্টাৰ নাম্বাৰ 12 যাৰ নাম আছে লোক সংস্কৃতি, গোটেইখিনি প্ৰশ্ন আলোচনাৰ লগতে অতিৰিক্ত প্ৰশ্ন আলোচনা কৰা হ'ল। চ' তুমি ভিডিঅ'টো নিশ্চয় লাইক কৰি যাবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। আৰু ইয়াৰ পৰৱৰ্তী ক্ষেত্ৰত তুমি ক্লাছ 9ৰ ইংলিছ, আছামিছ, ছ'চিয়েল, মেথছ যি লাগে তুমি চব চাব পাৰা এইটো ভিডিঅ'ত, এইটো চেনেলত। চ' ভিডিঅ'টো লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে। চ' আমি লগ পাই আছোঁ পৰৱৰ্তী বেলেগ এটা ভিডিঅ'ত। ধন্যবাদ।